নমস্কাৰ জেকেছ এনচিইআৰটি সলিউশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি সলভ কৰিম ক্লাস 9 ৰ মেথছৰ এক্সাৰসাইজ 4.1 ৰ কোৱেশ্চন নম্বৰ 2। আমি কোৱেশ্চন নম্বৰ 2 ৰ ফাৰ্স্ট কোৱেশ্চনটো আমি সলভ কৰিলো। ইয়াৰ আগৰ ভিডিওটোত আপোনালোকক মই সেই কনসেপ্টটো বুজাই দিছো, গতিকে আপোনালোকে সেই ভিডিওটো চাই ল'ব, তেতিয়া এই কোৱেশ্চনটো সলভ কৰাত আপোনালোকৰ ইজি হ'ব। কোৱেশ্চনটো আছে এক্সপ্ৰেছ দ্য ফলোইং লিনিয়াৰ ইকুৱেশ্যনছ in the form ax plus by plus c is equal 0 and indicate the values of a, b and c in each case. মই ইয়াৰ আগৰ ভিডিওটোত লিনিয়াৰ ইকুৱেশ্যন কি বস্তু, ax plus by plus c is equal 0 ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ বিষয়ে ডিসকাস কৰিছো, a, b আৰু c ৰ বিষয়ে মই ডিসকাস কৰিছো। সেই ভিডিওটো আপোনালোকে চাই ল'ব, তেতিয়া এটো আপোনালোকৰ ইজি হ'ব। এতিয়া ইয়াতে লিনিয়াৰ ইকুৱেশ্যনটো দিয়া আছে x minus y by 5 minus 10 is equal 0. এতিয়া এই ইকুৱেশ্যনটোক আমি কেনেকৈ লিখিব পাৰো? The equation x minus y by 5 minus 10 is equal 0 can be written as এনেকৈ লিখিব পাৰো 1x plus minus 1 by 5y plus minus 10 is equal 0. এটো কেনেকৈ লিখিছো চাওক। x ৰ লগত কি আছে? x ৰ লগত একো নাই, যেতিয়া একো নাথাকে তেতিয়া আমি কি থাকা বুলি ধৰিলো 1 আছে বুলি ধৰিলো। y লগত কি আছে? y এনেকৈ লিখা আছে y by 5। এতিয়া y লগত কি আছে? 1 by 5 আছে into y। এই বস্তুটোকে আমি এনেকৈ শৰ্টকৈ লিখি থৈ দিছে y by 5। গতিকে এটো আমি কি বুলি লিখিব পাৰো 1 by 5y। তাৰ আগত কি আছে? মাইনাস ডাল আছে, সেই কাৰণে আমি ইয়াতে মাইনাস ডাল লিখি দিছো। প্লাস minus 10 is equal 0। এটা চাওক আপোনালোকে আকৌ কনফিউজন নালাগিব, প্লাস মাইনাস 10 কিয় লিখিলে। চাওক কিবা এটা যদি নাম্বাৰ আগত ধৰক মাইনাস 10, এটোক আমি কি বুলি লিখিব পাৰো প্লাস মাইনাস 10 এনেকৈ লিখিব পাৰো। আলটিমেটলি গৈ কি হ'ব? প্লাসে মাইনাসে গৈ কি হ'ব? মাইনাস 10 ওলাব। গতিকে সেম, খালি আমি কি কৰিব লাগে, এই যে ষ্টেণ্ডাৰ্ড ফৰ্মটোত যে গোটেইখিনি প্লাছত আছে, গতিকে আমিও এই লিনিয়াৰ ইকুৱেশ্যনটো গোটেইখিনি প্লাছত দেখাব লাগে, সেই কাৰণেহে আমি এটো কৰিছো। গতিকে নেক্সট লাইনত কি লিখিছো, নাও কম্পেয়াৰিং x plus minus 1 by 5y plus minus 10 is equal 0 with ax plus by plus c is equal 0. আমি এই লিনিয়াৰ ইকুৱেশ্যনটোক কাৰ লগত কম্পেয়াৰ কৰিছো? এই লিনিয়াৰ ইকুৱেশ্যনটোক আমি এই ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ লগত কি কৰিছো? কম্পেয়াৰ কৰিছো। কেনেকৈ কম্পেয়াৰ কৰিছো মই তলত ওপৰত লিখি দি আছো চাওক। এটো কি দি আছে ax plus by plus c is equal 0। এটো হৈছে ষ্টেণ্ডাৰ্ড ফৰ্মটো। আৰু লিনিয়াৰ ইকুৱেশ্যনটো কি x plus minus 1 by 5y plus minus 10 is equal 0। এতিয়া কম্পেয়াৰ কৰিলে আপোনালোকে চাব, সৰি 1x আছিল 1x, a ৰ ঠাইত কি আছে 1, x ৰ ঠাইত x, ঠিক আছে চাই যাব। b ৰ ঠাইত কি আছে -1 by 5, y ঠাইত y আছে, আৰু c ঠাইত কি আছে -10। গতিকে ইয়াৰ পৰা আমি গম পাও যে a is equal কিমান 1, a ৰ ঠাইত 1 আছে, b is equal কিমান -1 by 5, c is equal কিমান -10। একেবাৰে ইজি কুৱেশ্যন। গতিকে আপোনালোকে যদি বুজিবৰ কাৰণে অকমান অসুবিধা হয় তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিওটো চাই ল'ব, মই তাত কনসেপ্টখিনি ধুনীয়াকৈ বুজাই দিছো। গতিকে আজিলৈ এইটো কুৱেশ্যন হৈ গ'ল। যদি আপোনালোকে ভিডিওটো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।